নমস্কাৰ বন্ধুসকল, মই সুদীপ্তৰ পৰা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু আমাৰ ফাৰ্মিঙৰ কাৰণে এটা খুব দৰকাৰী বস্তু, আৰু সেইটো হৈ গ'ল এয়া চাওক। বহুতে কয় ফলিয়া, বহুতে কয় ভুচি, এনেধৰণে মানে জেগা লৈ লৈ এনেধৰণৰ নামটো সলনি হৈ গৈ থাকে। আমি আচলতে ফলিয়া বুলিয়ে কওঁ। এই ফলিয়াখিনি বৰ্তমান মই আজি নিবৰ কাৰণে আহিছোঁ। এয়া চাওক, এইখিনি ফলিয়া। কাৰণ আমাৰ বৰ্ডিঙৰ কাৰণে হওক বা এইখিনি আমাৰ এই কামটো মানে সকলো এটা খুব দৰকাৰী বস্তু। ব্ৰইলাৰ ফাৰ্মেই হওক, লোকেল মুৰ্গী ফাৰ্মেই হওক, কয়লাৰে হওক, আপুনি যিয়ে মানে ফাৰ্মিং নকৰক, তো তাৰ কাৰণে এই বস্তুটো আমাক দৰকাৰ আছেই। মই এটা কাহিনী কওঁ। যিহেতু মই আজি ফলিয়া ভৰাই আছোঁ, আৰু মোৰ লগত আছে এইফালে মোনা। ই মোক সহায় কৰি আছে এইখিনি ভৰোৱাত। আৰু এই যে ফলিয়াখিনি দেখা পাইছে, মই কাহিনীটো যে আপোনালোকক ক'বলৈ ওলাইছোঁ। 2012 চনত যেতিয়া মই ফাৰ্মিং আৰম্ভ কৰিছিলোঁ, তেতিয়া কি হৈছে জানে? এই ফলিয়াখিনি অলপো ভেলু নাছিলে। পিছফালে এইটো এটা মেল, এই মেলটোৰ পিছফালে পূৰা দম হৈ যায়। দম হৈ গৈ সেইখিনি চব, সেইবোৰ চব আগত ফলিয়া বেয়া হৈ তেনেকৈ দম হৈ আছে। সেই জেগাটুকুৰা দেখিছেনে? সেইবোৰ ওখ হৈ আছে যে, এইবোৰ চব আপোনাৰ ফলিয়া, আগৰ ফলিয়া বেয়া হৈ যোৱা তেনেকুৱা ফলিয়া। এই ফলিয়াখিনিত আগতে টোটেলি কিন্তু আমাৰ কি আছিলে, দাম নাছিলে এই ফলিয়াখিনিত। এই ফলিয়াটোৰ আমাৰ একদম সম্পূৰ্ণ আগতে দাম নাছিলে। আৰু আমাক যেতিয়া 12 চনত আমি যেতিয়া ব্ৰইলাৰ ফাৰ্ম কৰিছোঁ, তেতিয়া কি হৈ আছে, মোক ফলিয়া দৰকাৰ হৈ আছে। যেতিয়া এই মেলটোৰ পৰাই আমি এই ফলিয়াখিনি নিয়াৰ ষ্টাৰ্ট কৰিছিলোঁ, যিটো ঘৰৰ কাষৰে এই মেলটো হয়। আৰু এই মেলটোৰ পৰা আমি যেতিয়া আহিছিলোঁ, তেতিয়া আমাৰ এনেধৰণৰ বস্তাও নাছিলে। এই বস্তাখিনি যে যিখিনি আমি এনেকৈ ধৰি লওক ফলিয়াখিনি ভৰাই আছোঁ, এই ফলিয়া ভৰাবৰ কাৰণে আমাৰ বস্তাও নাছিলে 2012 চনত। তাৰপাছত যেনে তেনে আমি কি কৰি পেলাই, তেতিয়া গাড়ীও ইমান আমাৰ হেৰি হৈ নাছিলে, ঠেলাত নিছিলোঁ পইচা পাতি ইমান নাছিলে। যেতিয়া ফাৰ্মিং আমি আৰম্ভ কৰিছিলোঁ, বস্তা নাছিলে, ঠেলাত নিছিলোঁ এনেধৰণে। এতিয়া ঠেলাখনত ভৰাই পেলাই লৈ যাওঁ। তেতিয়া মেলৰ মালিকে কয় যে কি দিম, দে আৰু কিবা এটা। এনেকৈ কৰি পেলাই মোটামুটি 5 টকা 10 টকাকৈ এনেকৈ আৰম্ভ কৰিছিলোঁ ফলিয়া বেগ মানে নিবৰ কাৰণে। তেতিয়াৰ পৰা আজি তাৰিখলৈকে, আজিতো মোক এতিয়া ফলিয়া বহুত বেছি দৰকাৰ নোহোৱা হ'ল বাৰু, কিন্তু এনেধৰণে কম মানে মোৰ অকল বৰ্ডিঙৰ কাৰণে বা অলপ যিহেতু মুৰ্গী কমি গ'ল। আগতে মই 4,000 5,000 এনেধৰণে ব্ৰইলাৰ পালন কৰি আছোঁ, তেতিয়াতো যথেষ্টখিনি মোক ফলিয়া দৰকাৰ হৈ আছিলে। কিন্তু আজিৰ তাৰিখত ফলিয়াটো কম, কাৰণ মুৰ্গী কমকৈ পালন কৰি আছোঁ। আৰু এই ফলিয়াটোত আজি সঁচাই মই আপোনালোকক কৈছোঁ, আজি ডেটত মালিকক সুধিবলৈ ভয় লাগি আছে যে কেইটকা বেগ ল'ব। আচলতে ইমানেই ৰেট বাঢ়ি গ'ল, ভাবিব নোৱাৰে। মোটামুটি 70 টকা 60 টকা 80 টকা, জেগাই 100 টকাও কিন্তু ফলিয়াৰ বেগ হৈছে, নোহোৱা নহয়। কিন্তু মই এতিয়ালৈকে এয়া ভৰাইহে আছোঁ, 50 কেজি বেগত ভৰাই আছোঁ। কিন্তু কেইটকা লয় নাজানো মালিকে, আচলতে সুধিবলৈ ভয় লাগিছে। গতিকে মই মনত পৰিছে এই কাহিনীটো, যিহেতু আপোনালোকক মই ক'বলৈ মানে এই কাহিনীটোৰ কথাটো অলপ আপোনালোকৰ আগতে মই শ্বেয়াৰ কৰি দিম বুলি ভাবিলোঁ। আৰু আপোনালোককো দৰকাৰ হ'ব, যি ফাৰ্মিঙৰ লগত জড়িত হৈ আছে, যোনে ফাৰ্মিং কৰিম বুলি ভাবিছে। এইটো এটা খুব দৰকাৰী বস্তু। আজি ঠাণ্ডা দিনতে হওক, পোৱালিখিনি ৰখাৰ আগত বৰ্ডিং কৰোঁতে ফলিয়াটো তলত দিলে আপোনাৰ মাটিৰ ভাৱটো নাপায়, মানে ঠাণ্ডা নাপায়। খুব এটা ভাল বস্তু। যিখিনি যেতিয়া হাগিব কৰিব, সেইখিনিও ধৰি লওক ডাইৰেক্ট মাটিটো বেয়া হৈ নাযায়, ভেটিটো বেয়া হৈ নাযায়, আপোনাৰ ফলিয়াখিনি থাকি যায়। গতিকে এইটো এটা খুব দৰকাৰী বস্তু। আপোনালোকৰ ফালে ফলিয়াৰ বেগ কিমান জনাবলৈ নাপাহৰিব। আৰু এই যে ফলিয়া বেগখিনি যে নিম, মই কোনো বেলেগ গাড়ীত নিনো। এইখন মোৰ হ'ল মাৰুতি 800। ছিটটো ভৰাই দিওঁ, আৰু চব কামেই মোৰ এই গাড়ীখনে কিন্তু আজি তাৰিখলৈকে মানে হেল্প কৰি আছে। কেইবেগ সোমাই চাওঁ, নহ'লে দুবাৰ অহা যোৱা কৰিম। গতিকে এই গাড়ীখনে মোক বহুতখিনি সহায় কৰি আছে। যিকোনো দানাৰ পৰা ধৰি যিকোনো হওক, গোটেইখিনি এই গাড়ীখনতে মই কাম চলাই আছোঁ। ক'ৰবাত ফুৰিবলৈ যোৱা হওক, এইখনেই চলাই আছে। সকলো কাম এইখনে চলাই আছে। আৰু আজিও ফলিয়া নিবলৈ আহিছোঁ, আগতেও নিছোঁ, আজিহে দেখুৱাইছোঁ আপোনালোকক। গাড়ীত লোড কৰি আমি বৰ্তমান আহি আছোঁ। আৰু মোৰ বেগত এয়া যে 7 বেগ সোমালে, মানে 50 কেজি বেগ। সেইকাৰণে আপোনাৰ 7 বেগ ধুনীয়াকৈ ধৰিছে। আৰু এই গাড়ীখনে যথেষ্টখিনি মোক সহায় কৰি আছে। আৰু 50 কেজি বেগ হোৱাৰ কাৰণে মোৰ পৰা 30 টকাকৈ ল'লে। মানে আপোনাৰ ডাঙৰ যদি 70 কেজি বেগ হ'লহেঁতেন, আমাৰ 50 টকাকৈ ল'লেহেঁতেন এটা বেগত। এতিয়া মোক 30 টকাকৈ লৈছে। 7 বেগ আনিছোঁ, 210 টকা হয়, মই 200 টকা দিলোঁ। গতিকে ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটোত যদি মই নতুনকৈ ভিডিঅ' চাই আছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষত থকা বেলেগখনটো দবাই দিব। তো আজিলৈ আহোঁ, আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায়। ধন্যবাদ বন্ধুসকল।